মই কালি ধান নষ্ট কৰিছে প্ৰায় 10-15 কুইণ্টল ধান মোৰ নষ্ট কৰিছে। ৰাতি মানে মই কি হ'লগৈ কি মেচিন দি মাৰিলোঁ হয়, নিব পৰা সুবিধা মোৰ নহ'ল। নোহোৱাৰ কাৰণে সেই অৱস্থাটো মোৰ অৱস্থা এনেকুৱা হৈ পৰিল। ৰাতি আহি পেলাই 10-15 জনীয়ে কেইজন আহিছে আৰু মই বিশেষ নাজানো বাৰু, মুঠতে সম্পূৰ্ণ নষ্ট কৰিলে। হয়, আমি পুৱা ভাগতে ধানখিনি মাৰিলোঁ, মাৰি মেলি চব চিজিল কৰিলোঁ, কিন্তু নিব পৰা সুবিধা নহ'ল কাৰণে ইয়াতে বান্ধি কুন্ধি ধুনীয়াকৈ থোৱা হৈছিলে। সেয়া আৰু ৰাতি আহিলে 5জনীয়া এটা দল আহিছে বুলি গম পাইছোঁ। আহি সেয়া গোটেই মানে আপোনাৰ নাইকিয়াই কৰি দিলে, গোটেই তহিলং কৰি পেলালে। খোৱা খাইছে, খেচিছে। এতিয়া তাকে যি পাৰোঁ বুটলিছোঁ, বুটলি কাটিনো নিব লাগিব, খাব লাগিব, বছৰটোৰ কথা আছে। তাকে বহুত বেয়া লাগিছে আৰু এতিয়া কি কৰিব। আজি কেইবাবছৰৰ পৰা ইফালে আমাৰ বন্যহস্তী প্ৰায় আহে। আজি 3 দিন প্ৰায় এসপ্তাহমানৰ আগৰ পৰা 4টা 5টা এনেকৈ সদায় আহি আছে। শস্য সংযোজনৰ সিফালৰ পৰা আহি ইফালে গৰমীৰ ফালৰ পৰা ইফালদিনে আহি চিধা আমাৰ গাঁৱৰ ইফালে তলকাবাৰী বৰপুখুৰী পাৰ মাজতে বৰপুখুৰী পাৰত এজন মানুহৰ সেয়া মানে তেওঁ মৃত্যুৰ মুখত পৰা নিচিনা হৈ গৈছিলে। যেন তেন বাৰু বাচিছে। যোৱাকালি বিস্তৰ ক্ষতিসাধন এয়া আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। প্ৰায় 30 বস্তা ধান মোৰ ৰাতিপুৱা আহি মোৰ নিজৰ বহুত বেয়া লাগিছে দেখি। আৰু লগতে আমাৰ ওচৰ পাজৰ যি খেতি আছে, আলু খেতি, বিপুল কলিতা সেয়া তেওঁ আছেই। বিপুল কলিতাৰ ঘৰত সিদিনাখন আহি পেলাই মেৰত সোমাই গোটেই আলু খালে মানে একদম সম্পূৰ্ণ শেষ। চৰণটোমণি পাঠক তেওঁৰ কুঁহিয়াৰ আলু সেয়া সকলো শেষ।